ভূপেন বৰাৰ নেতৃত্বত শেষ হ'ব কংগ্ৰেছ ভূপেন বৰাৰ সভাপতিত্বত কংগ্ৰেছ শূন্য হ'ব ৰাজ্য তিতাবৰত এই মন্তব্য কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই তিতাবৰৰ কেইবাটাও স্থানত নিৰ্বাচনী প্ৰচাৰ অভিযান চলাই মন্ত্ৰীগৰাকীয়ে যোৰহাট সমষ্টিত 2 লক্ষাধিক ভোটত বিজেপিৰ প্ৰাৰ্থী জয়ী হ'ব বুলি দাবী কৰিছে মন্ত্ৰীগৰাকীয়ে ৰাহুল গান্ধীৰ ন্যায় যাত্ৰা ছুপাৰ ফ্লপ বুলিও কটাক্ষ কৰিছে পীযুষ হাজৰিকাই সেদিনা মেলেং মেটেলি ফিল্ডলৈকে তিয়ক সমষ্টিৰ সন্মানীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিছিলে সেইদিনা প্ৰায় 2 লাখ লোক সমবেত হৈছিল তপন গগৈ ডাঙৰীয়াই যিদিনাখন নমিনেশ্যন দিছিল প্ৰায় ৩৫,০০০ ৪০,০০০ মানৰ সমাগম হৈছিল কালি ৭৫,০০০ ৮০,০০০ মানৰ সমাগম হৈছে গৃহমন্ত্ৰী ডাঙৰীয়াৰ মিটিঙত ই প্ৰমাণ কৰে যে এতিয়া সৰ্বত্ৰ বিজেপি অসম মোদীময় গতিকে আমি এই নিৰ্বাচনত 13টা সমষ্টিত জিকাৰ পৰিৱেশ আমাৰ কাৰণে অনুকূল আৰু আপোনালোকৰ সমষ্টিত নিশ্চিত আমি জয়লাভ কৰিম প্ৰায় 2 পৰা 2.5 লাখ বছৰ কংগ্ৰেছে 5টা ন্যায়ৰ কথা কৈছে কংগ্ৰেছে নিজে নিজক ন্যায় দিব নোৱাৰে কংগ্ৰেছৰ কৰ্মীক ন্যায় দিব নোৱাৰে সেইকাৰণে প্ৰত্যেক দিনাই কংগ্ৰেছ কৰ্মীসকলে কংগ্ৰেছ দল ত্যাগ কৰিছে কালিও মাজুলীত মই গৈ কংগ্ৰেছ দলৰ যথেষ্ট সংখ্যক ডাঙৰ নেতাক বিজেপি দলত যোগদান কৰিছোঁ মানে তেওঁলোকে ন্যায় নাপায় কাৰণে বিজেপি দলত প্ৰত্যেক দিনাই যোগদান কৰিছে কংগ্ৰেছ দলৰ নেতাই টকা লয় 2 কোটি 3 কোটি টকা লয় বুলি টিকটৰ কাৰণে লয় বুলি অভিযোগ কৰে তেওঁলোকক প্ৰথমে ন্যায় দিয়ক তাৰ পাছত তেওঁলোকে ৰাইজক ন্যায় দিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ